এভৰিৱান আসসালামু আলাইকুম এণ্ড নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল। আল্লাই কৰাত মোৰো ভালে। আজি হৈছে সানডে। মই ভাবিছোঁ আজি সানডে মানে কেইটামান কাম কৰিবলগীয়া আছে আৰু লগতে আজি সানডে স্পেচিয়েল ব্লগ এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। ইমান বেছি মানে কাম মানে কি জানেনে, মোৰ গডৰেজটো অলপ কাপোৰখিনি মানে চিজিল কৰিবলৈ আছে। মাজতে যে খুব বেছি বিয়া খোৱা হ'ল ন, সেইটো কাৰণে গোটেইখিনি মানে চব উল্টা পুল্টা হৈ আছে কাপোৰ, ভালকৈ একো চিজিল নাইকিয়া। মই ভাবিছোঁ আজি যেনেকৈ হ'লেও টাইমটো উলিয়াই লওঁ আৰু এইখিনি কৰোঁ। বাকী আজি দিনটো কি কৰোঁ সেইখিনিও আপোনালোকক দেখাম। এতিয়া 10টামান বাজিছে, ব্ৰেকফাষ্টটো কৰা নাই। এতিয়া ভাবিছোঁ প্ৰথমতে এই কামখিনি কৰি লওঁ নেকি, লাহে লাহে ব্ৰেকফাষ্টটো কৰি ল'ম। আৰু সানডে এনেও অকণমান দেৰিকৈ কৰা হয় ন, খানা চানা দেৰিকৈ খোৱা হয়। ভাবিছোঁ প্ৰথমতে কামখিনি কৰি লওঁ আৰু এতিয়া আৰম্ভ কৰি দিলোঁ ব্লগটো। তেন্তে একেবাৰে শেষলৈকে চাব দেই, ঠিক আছে? চাওক কেনেকুৱা অৱস্থা হৈ আছে, মানে আপোনালোকে প্লিজ নাহাঁহিব দেই। একদম ওপৰৰ পৰা তললৈকে গোটেইখিনি এতিয়া চব উলিয়াম, মই গোটেইখিনি উলিয়াম আৰু ভালকৈ এটা এটাকৈ চিজিল মতে থ'ম। এতিয়া ইফালে মই ফিল্ম চাই মই এতিয়া কাম কৰি আছোঁ। ধুনীয়াকৈ গোটেইখিনি চিজিল কৰি ল'লোঁ। এয়া হেল্ল' এভৰিৱান, এতিয়া লগ পাইছোঁ আপোনালোকক। গা চা ধুই মেলি খানা চানা বনাই ল'লোঁ। মই যে কাপোৰ জাপি আছিলোঁ তাৰ মাজতে মানে আম্মাই ফোন কৰিলে। ফাৰ্ষ্ট আব্বাই ফোন কৰিছিলে, সুধিছে আৰু কি কৰিছোঁ কি নাই কৰা। তাৰপিছত আজি তাতে ছানডেও হয় ন, মই ক'লোঁ আব্বাহঁতক আহিবলৈ কাৰণে। তাৰপিছত তাৰ অলপ দেৰি পিছতে আকৌ ফোন কৰি কৈছে আহিব বুলি। মনটো যে ইমান বেছি ভাল লাগিছে ন। তাৰপিছত জল্দিকৈ খানা চানা বনালোঁ। লগতে আৰু আলহীও আহিছে, মানে মোৰ চিষ্টাৰ ইন ল হৈছে, আব্বা ফালৰ মানে ৰিলেটিভ আহিছে। তাৰপিছত তেওঁলোককো ভাত খাবলৈ ৰখালোঁ। পাৰিলে মানে দেখাম আপোনালোকক। আৰু ভাবিছোঁ জল্দিকৈ অকণমান এতিয়া ৰেডি হৈ লওঁ। এতিয়া কেইটা বাজিছে জানেনে? 2টা বাজিলে। এতিয়া অলপ দেৰি চৰি কি কৈ আছোঁ মই নিজে গম পোৱা নাই। এতিয়া অকণমানকৈ ৰেডি হৈ লওঁ, গা চা ধুই মেলি উঠিলোঁ আৰু বাকীখিনি আপোনালোকক দেখাই থাকিম। এতিয়া মানে ৰাতিপুৱাৰ পৰা যে চুলি ফনিয়াবলৈও মই টাইম পোৱা নাই মানে। এইফালে মইশ্চাৰাইজাৰটো লগাই লওঁ। সানডে বুলি ক'লে চাবচোন একদম লেজি ডে হৈ যায় ন, সেইটো কাৰণে কাম চব লাহে লাহে কৰা হয়। তেন্তে মই ৰেডি হৈ পাই আপোনালোকক লগ পাই আছোঁ, ঠিক আছে? মই চিম্পলকৈ ৰেডি হৈ গ'লোঁ
আৰু এতিয়া অলপ যে আলহীৰ লগত কথা পাতোঁ মানে কি হৈছে অহাৰ পৰা মই তেওঁলোকৰ লগত কথা পাতিবলৈ একদমেই টাইম পোৱা নাইকিয়া বনোৱা সিজোৱাত বিজি হৈ আছিলোঁ ন এতিয়া তেওঁলোকৰ লগত অলপ কথা পাতোঁ আমি ডুমডুমা গৈ পালো একবাৰ ৰাস্তা দি গৈছে কৈছে কি এইটো ৰাস্তা আহিছো মই কৰি আসসালামু আলাইকুম আহক তাৰপিছত মেইন ৰাস্তাত মই দেখিছো এইফালে মই এখন ডাইনিঙত আম্মাহঁতৰ কাৰণে ঠিক কৰিছোঁ আৰু সিখন ডাইনিঙত বাহঁতৰ কাৰণে ঠিক কৰিছোঁ কাৰণ এখনত গোটেইখিনি মানুহ নুজুৰিব যে ভাবিছিলোঁ তেওঁলোকক দেখাম বুলি কিন্তু তেওঁলোক মানে অলপ আনকমফৰ্টেবল ফিল কৰিছিলে ইমান বেছি কেমেৰা ফ্ৰেণ্ডলি নহয় সেইটো কাৰণে খানাটো একেবাৰে চিম্পলে বনালোঁ পোলাও নবনালোঁ মানে এইকেইদিনত আব্বাহঁতেও পোলাও খাই আছে আম্মায়ে ভাত আৰু তৰকাৰীটো বনালে বাকীখিনি ময়ে বনাই দিলোঁ আৰু এইফালে আব্বাহঁতে খাই আছে মেলা হৈ গ'ল আব্বাহঁতক ভাত চাত দিলোঁ এতিয়া 4:30মান বাজিছে ভাবিছোঁ অকণমান চাহ দিওঁ বুলি কথা বতৰা পাতি আছোঁ যে সেইটো কাৰণে আপোনালোকক তেনেকৈ দেখাবই পৰা নাই আৰু আম্মাহঁতেও নাস্তা আনিছে কি আনিছে অলপ দেখাইছোঁ অলপকৈ এইফালে আম্মাহঁতে নাস্তা আনিছে আৰু লগতে বাগৰাকী আহিছিলে যে বা মামী তেওঁলোকেও নাস্তা আনিছে এইফালে এতিয়া আম্মাহঁতকো ভাবিছোঁ নাস্তা দিওঁ আম্মাহঁতৰ কাৰণেও মই আনি থৈ দিছিলোঁ নাস্তা এতিয়া নাস্তা পাতি উলিয়াই লওঁ এইফালে এতিয়া আম্মাহঁতৰ কাৰণে চাহ ৰেডি কৰি দিলোঁ আৰু বৰ বেছিকৈ দেখাব নোৱাৰিলোঁ আম্মাহঁতক কাৰণ বহুত দিনৰ মূৰত যেতিয়া আহে চাবচোন কিমান বেছি কথা ওলায় নহয় আৰু গোটেইখিনিয়ে যেতিয়া একেলগে কথা পাতোঁ যে টাইমটো বহুত সোনকালে পাৰ হৈ যায় এইফালে এতিয়া আম্মাহঁতো যাবলৈ ওলাইছে গধূলিয়ে হৈ গ'ল গৈছে আৰু আম্মাহঁতে মিঠাই চিঠাই কিবা কিবি লৈ আহিছিলে আৰু লগতে সেই বাহঁত আহিছিলে যে তেওঁলোকেও লৈ আহিছিলে মিঠাই চিঠাই আৰু মই ভাল পোৱা বস্তু লৈ আহিছে এইফালে চিপছ এয়া তাৰপিছত মোৰ এটা ফেভৰেট বস্তু এইফালে মিঠা পাণ আব্বাই লৈ আহিছে আৰু দেখাইছোঁ এয়া আৰু যেতিয়া ইমান দিনৰ মূৰত আহে যে ইমান বেছি ভাল লাগে ন মানে গুচি গ'লে বেয়া লাগে টাইমখিনি ইমান সোনকালে কেনেকৈ পাৰ হৈ গ'ল একো গমেই নাপালোঁ আৰু আপোনালোককো যিমানখিনি পাৰোঁ দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব আজি ছানডেটো যে ইমান ধুনীয়াকৈ পাৰ হ'ল ন লগতে আপোনালোকৰ মাজতো মই শ্বেয়াৰ কৰিলোঁ কেতিয়াবা এনেকুৱা যেতিয়া মানে ছাডেন ছাৰপ্ৰাইজ বুলিয়ে ক'ব পাৰি ন ছাডেনলি যেতিয়া আম্মাহঁত আহে ইমান বেছি ভাল লাগে ন একো মানে তেওঁলোকৰ প্লেনিং নাছিলে হঠাতে আহিলে খুব বেছি ভাল লাগিলে আৰু বাহঁত অহাৰ কাৰণেও ভাল লাগিলে অকণমানকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ বাহঁতৰ লগতো ইমান বেছি টাইম স্পেণ্ড কৰা নহ'লে মানে দুফালে মিলাবলগীয়া হ'ল ন তথাপিও খুব বেছি ভাল লাগিলে আৰু ভাবিছোঁ মই ব্লগটো ইমানতে শেষ কৰোঁ বুলি নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব আৰু আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব দেই আজিৰ ব্লগটো চাই কেনেকুৱা লাগিল নাও বাই